আজি শেয়াৰ কৰিছোঁ লালমোহন বা গোলাপ জামুনৰ ৰেচিপিটো। খাবলৈ খুব কোমল, ৰসাল আৰু হোটেলৰ দৰেই টেষ্টটো হৈছে। এই লালমোহনখিনি বনাবৰ কাৰণে ইয়াতে মই চুজি ব্যৱহাৰ কৰিছোঁ। মাত্ৰ 1 কাপ চুজিৰে ইমানখিনি লালমোহন চাওক বনাব পাৰি। এতিয়া আহক আমি দেৰি নকৰি ৰেচিপিটোৰ ফালে আগবাঢ়োঁ। এয়া লালমোহনখিনি বনাবৰ কাৰণে চুজি লৈ লৈছোঁ। যিকোনো ধৰণৰ চুজি ল'লেই হ'ব, মিহি বা মোটা চুজি যিকোনো ল'ব পাৰে। আৰু ইয়াতে মই যিটো আমি ডেইলি চাহ খোৱা কাপ, সেইটো কাপেৰে আজি গোটেই জোখখিনি ল'ম। এনেকুৱা কাপৰ সলনি আপোনালোকৰ ওচৰত যদি মেজাৰিং কাপ থাকে তেতিয়া মেজাৰিং কাপেৰে 1 কাপ ল'ব, নাইবা এনেকুৱা মিডিয়াম সাইজৰ বাটি এটাৰো জোখখিনি ল'ব পাৰিব। মই আজি এই কাপ কেইটাৰে গোটেই জোখখিনি লৈছোঁ। এয়া মই 1 কাপ চুজি লৈ লৈছোঁ। আৰু 1 কাপ চুজিৰ কাৰণে ইয়াতে আমাক লাগিব 2 কাপ চেনি। এয়া 2 কাপ চেনিও লৈছোঁ। একে সাইজৰ কাপতে গোটেই জোখখিনি লৈ লৈছোঁ। প্ৰথমতে চুজিখিনি খুব ধুনীয়াকৈ সিজাই ল'ম, তেতিয়া কোমল হ'ব চুজিখিনি। আৰু যেতিয়া চুজিখিনি কোমল হ'ব, লালমোহন কেইটাও খুব কোমল আৰু ৰসাল হ'ব। গেছটো অন কৰি ইয়াতে আধা চামুচমান ঘিউ দিছোঁ। আৰু এয়া চুজি কাপ ইয়াতে এতিয়া দি ল'লোঁ। চুজিখিনি অকণমান সময়ৰ কাৰণেহে ভাজি ল'ম। এইখিনি বহুত বেছিও ভাজিব নালাগে। চুজিৰ ৰংটো অলপো সলনি কৰিব নালাগে। অকণমান ইয়াৰ যিটো কেঁচা কেঁচা ভাৱ, সেইটো নোহোৱালৈকে চুজিখিনি মই ভাজি লৈছোঁ। প্ৰায় 3 মিনিটমান ভাজিছোঁ। এতিয়া ইয়াতে 1 কাপ গাখীৰ দিলোঁ। গাখীৰখিনি নৰ্মেল টেম্পাৰেচাৰত থকা গাখীৰে, মানে আগতীয়াকৈ গৰম কৰি ঠাণ্ডা কৰি ৰখা গাখীৰ। এতিয়া গোটেইখিনি খুব ভালদৰে মিক্স কৰি লৈছোঁ। প্ৰথমতে মিশ্ৰণটো এনেকুৱা ঢিলা যেন লাগে, কিন্তু লাহে লাহে যেতিয়া চুজিখিনিয়ে গোটেই গাখীৰখিনি শুহি ল'ব, তেতিয়া এই ডোটো খুব কোমল হৈ পৰে। যিদৰে আমি আটা মাৰিবৰ কাৰণে অলপ কোমলকৈ ডোটো প্ৰস্তুত কৰোঁ, তেনেকৈ এইখিনি ৰেডি কৰিব লাগিব। একেবাৰে লাষ্টত ইয়াতে মই 2 চামুচ ময়দা দিছোঁ আৰু গোটেইখিনি আকৌ খুব ভালদৰে মিক্স কৰি লৈছোঁ। গোটেইখিনি ভালকৈ মিক্স কৰি ল'লোঁ। এতিয়া গেছটো অফ কৰি দিছোঁ। এইখিনি আমাৰ ৰেডি হৈ গৈছে। লগে লগে এইখিনি প্লেট এখনলৈ উলিয়াই লৈছোঁ। অকণমান এনেকৈ হাতত যদি লৈ চাই, তেতিয়া ধৰিব পাৰিব এই ডোটো প্ৰস্তুত হৈছে বুলি। এনেকৈ অকণমান মুঠিয়াই চালে খুব ধুনীয়াকৈ লাৰু এটাৰ শ্বেপ এটা যেতিয়া আহি যায়, মানে ঢিলা ঢিলা বহুত হৈও থাকিব নালাগিব। এতিয়া এইখিনি এনেকৈয়ে 5 মিনিটৰ কাৰণে ৰাখিছোঁ। বহুত বেছি সময়ো ৰাখিব নালাগে। সেইটো সময়ত আমি চুগাৰ চিৰাপখিনি প্ৰস্তুত কৰি লওঁ। এখন বহল সাইজৰ পেন পাতি দিছোঁ, তেতিয়া ইয়াতে ৰাখিবৰ কাৰণে গোলাপ জামুখিনি সুবিধা হয়। 2 কাপ চেনি, ইয়াতে 3 কাপ পানী দিছোঁ। প্ৰথমতে চেনিখিনি খুব ভালদৰে গলিবলৈ দিছোঁ। গেছৰ ফ্লেমটো হাইকৈ ৰাখিছোঁ। লালমোহনৰ কাৰণে আমি চুগাৰ চিৰাপখিনি বহুত বেছি ডাঠ কৰিব নালাগে। এইখিনি অকণমান যেতিয়া মৌজোলৰ দৰে আঠা আঠা টাইপৰ হ'ব, বা মিঠাতেলৰ দৰে যেতিয়া চুলে অকণমান আঠা আঠা টাইপৰ হ'ব, তেতিয়ালৈকে এইখিনি পগালেই হ'ব। চেনিখিনি গলাৰ পিছত মই আৰু 7 মিনিট পগালোঁ আৰু অকণমান আধা চামুচমান ইলাইচি দি দিলোঁ। ৰেডি হৈ গৈছে এইখিনি। হাতত অকণমান লৈ চালে ধৰিব পাৰিব। এতিয়া গেছটো অফ কৰি এইখিনি ঢাকি ৰাখি দিছোঁ। এতিয়া আমি লালমোহনৰ বলছখিনি ৰেডি কৰি ল'ম। হাতত অকণমান ঘিউ সানি লৈছোঁ। এতিয়া সৰু চামুচ এখনেৰে মই গোটেই জোখখিনি লৈছোঁ, তেতিয়া শ্বেপটোৰ লগতে চাইজখিনিও একেই হয়। আৰু লালমোহনৰ বলখিনি বনাওঁতে খুব সাৱধানে এইটো কাম কৰিব লাগে। আটাইতকৈ ইম্পৰ্টেণ্ট পাৰ্ট এইটো বুলি ক'লেও ভুল নহয়। ওপৰৰ ছাৰ্ফেচটো যাতে খুব মিহি হয়। যেতিয়া এনেকৈ বলখিনি বনাই থাকিব, ওপৰৰ ছাইডটোত অকণো যাতে ক্ৰেক বা ফাট নাথাকে, সেইটো কথা খুব ভালদৰে মন কৰিব, নহ'লে তেলত দিয়াৰ লগে লগেই ফাটি যাব। আৰু যিখিনি শ্বেপ আপোনালোকে নিজৰ পচন্দমতে দিব পাৰে। মই আজি গোটেইখিনি এইটো শ্বেপতে বনাইছোঁ। আৰু এইখিনি যিহেতু আমি চুজিৰ লালমোহন বনাইছোঁ, গতিকে এইখিনি ড্ৰাই হৈ যোৱাৰ অকণো চান্সেই নাথাকে। গতিকে আপোনালোকে আৰামত এটা এটাকৈ গোটেইখিনি বনাই ল'ব পাৰিব। ঠিক একেদৰেই মই গোটেইখিনি এনেকৈ বনাই লৈছোঁ। আৰু প্ৰত্যেকটো বনাওঁতে ওপৰৰ ছাৰ্ফেচটো, মানে বলছখিনি ওপৰৰ ছাইডটো যাতে খুব মিহি হৈছে, সেইটো কথা ভালকৈ মন কৰিব। গোটেইখিনি মই ৰেডি কৰি ল'লোঁ। আৰু তেলটো ইয়াত অকণমান বেছিকৈ লাগে ফ্ৰাই কৰিবৰ কাৰণে। তেলৰ টেম্পাৰেচাৰটো চেক কৰিবৰ কাৰণে বহুত বেছি গৰম তেল বা একেবাৰে ঠাণ্ডা তেল ব্যৱহাৰ কৰিব নালাগে। একেবাৰে যদি ঠাণ্ডা তেল ব্যৱহাৰ কৰে, তেতিয়া তেলত দিয়াৰ লগে লগেই ফাটি যাব। আৰু বহুত বেছি
গৰম তেল ব্যৱহাৰ কৰিলে ওপৰৰ সাৰফেসটো সোনকালে ফ্ৰাই হ'ব কিন্তু ভিতৰটো কেঁচা হৈ থাকিব। এতিয়া মই তেলখিনি মিডিয়াম হট কৰি লৈছোঁ আৰু গেছটো এতিয়া লো কৰি এটা বেটছত 10টা মানকে দি ফ্ৰাই কৰি লৈছোঁ। দিয়াৰ লগে লগে এইখিনি লৰাই দিয়া নাই, প্ৰায় 1 মিনিট মান সময়ৰ পাছত লাহে লাহে এনেকৈ অকণমান আলসুৱাকৈ অলপ লৰাই দিছোঁ। এটা লালমোহনৰ বেটছ ফ্ৰাই কৰিবৰ কাৰণে মোৰ 10ৰ পৰা 12 মিনিট সময় লাগিলে আৰু এইখিনি বহুত বেছি লৰাইও থাকিব নালাগে। পাতল ৰঙচুৱা কালাৰ এটা অহালৈকে লালমোহনখিনি মই ফ্ৰাই কৰি লৈছোঁ। আপোনালোকে অকণমান ইয়াতকৈ ডাঠকৈও ৰাখিব পাৰে, মই এইটো কালাৰতে ভাল পাওঁ গতিকে এইটো সময়তে নমাই দিছোঁ। আৰু এনেকৈ 2-3টা মানত এনেকৈ অলপ ফাট দেখিছে আপোনালোকে, সেইটো একো নাই, খালি লালমোহনৰ বলছখিনি তেলত দিওঁতে যাতে ফাটি নাযায় সেইটো কথা ভালকৈ মন কৰিব। প্ৰথমটো বেটছ মোৰ ফ্ৰাই হৈ গ'ল, 3টা বেটছত মই লালমোহনখিনি ফ্ৰাই কৰিছোঁ আৰু একেদৰেই মই বাকীখিনি লালমোহনৰ বলছো এয়া ফ্ৰাই কৰি ল'লোঁ। আৰু চুগাৰ চিৰাপখিনি একেবাৰে ঠাণ্ডা হৈ গৈছিলে গতিকে এইখিনি অকণমান 1 মিনিট মানৰ কাৰণে গৰম কৰি লৈছোঁ। উতলোৱা নাই চুগাৰ চিৰাপখিনি, মাত্ৰ অকণমান গৰম কৰি লৈছোঁ। এতিয়া গেছটো অফ কৰি এইখিনি নমাই লৈছোঁ আৰু লালমোহনৰ বলছখিনি এটা এটাকৈ গোটেইখিনি ইয়াত দি দিছোঁ। লালমোহনৰ বলছখিনি ঠাণ্ডা হৈ গ'ল আৰু চুগাৰ চিৰাপটো অলপ গৰম হৈ আছে। গোটেই বলছখিনি দি লোৱাৰ পিছত এইখিনি 2 পৰা 3 ঘণ্টাৰ কাৰণে এনেকৈ ঢাকি ৰাখি দিছোঁ। এইখিনি আৰু বেলেগকৈ উতলাব নালাগে, যিহেতু চুজিৰ গোলাপ জামু গতিকে এনেকৈ ৰাখি দিলে খুব ধুনীয়াকৈ হৈ যায়। এয়া মই 3 ঘণ্টাৰ পিছত আপোনালোকক দেখুৱাইছোঁ। গোলাপ জামুৰ বলছখিনি দেখি ধৰিব পাৰিছে চাগে, খুব ধুনীয়াকৈ আগতকৈ ফুলি গৈছে, খুব ধুনীয়াকৈ ভিতৰলৈকে ৰসখিনি শুহি লৈছে, কোমল হৈছে, একেবাৰে হোটেলৰ দৰেই। লালমোহনখিনিৰ টেষ্টটো একেবাৰে হোটেলৰ দৰেই হৈছে, কিন্তু আমি এইখিনি চুজিৰেহে বনাইছোঁ। যিহেতু আমি হোটেলৰ যিখিনি লালমোহন খাওঁ সেইবিলাকত বেছিকৈ ময়দা দিয়া থাকে, কিন্তু এইখিনি চুজিৰে বনোৱাৰ পাছতো আপোনালোকে যেতিয়ালৈকে নকয় তেতিয়ালৈকে ধৰিবই নোৱাৰিব এইখিনি যে চুজিৰে বনোৱা লালমোহন। ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব আৰু আজিৰ এই ৰেচিপিটো চোৱাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ। আৰু নতুন ৰেচিপি নটিফিকেশ্যনবিলাক পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।